নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ীৰ বাবে আছে এটা দুখৰ খবৰ। FRSৰ চাপৰ বাবেই প্ৰাণ গ'ল কৰ্মীৰ। আপুনি সাৱধান হওক, শীঘ্ৰেই অংগনবাড়ী কামৰ বোজা কমোৱাৰ দাবী। বন্ধুসকল, FRSৰ কাম আৰু মানসিক চাপ, এই চাপেই অংগনবাড়ী কৰ্মী একোগৰাকীৰ প্ৰাণ ল'লে বুলি দাবী উত্থাপন কৰিছে সন্থাৰ বিষয়ববীয়াসকলে। আৰু FRSৰ কাম বা অন্যান্য কামৰ বাবে অংগনবাড়ী কৰ্মীবিলাকক যথেষ্ট পৰিমাণে মানসিকভাৱে অশান্তিত ৰাখিছে নেকি চৰকাৰে? আপুনিও এনেকুৱা মানসিক চাপৰ সন্মুখীন হৈছে নেকি? তেতিয়াহ'লে আপুনি সাৱধান হ'বৰ হ'ল, কিয়নো যিকোনো মুহূৰ্তত এনেকুৱা কামৰ চাপৰ বাবে আপোনাৰ বাবে আহিব পাৰে ডাঙৰ বিপদ। যেনেকুৱাভাৱে এইগৰাকী কৰ্মীৰ ক্ষেত্ৰত এনে মানসিক চাপেই প্ৰাণ লৈছে বুলি, এই কৰ্মীগৰাকীৰ প্ৰাণ লৈছে বুলি দাবী কৰিছে, সজোৰে দাবী কৰিছে সন্থাৰ বিষয়ববীয়াসকলে। তো বন্ধুসকল, বিস্তাৰিত খবৰখিনি আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। ভিডিঅ'টোৰ শেষ মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি FRSৰ কাম বা অংগনবাড়ীৰ অন্যান্য যিবিলাক কাম আছে, ডিজিটেল কাম হওক বা যিখিনি কাম আছে, কামখিনিয়ে আপোনাক মানসিক চাপত ভোগাইছে নেকি? তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সংগ্ৰোভৰ পাঞ্জাৱ 6 জুলাই 2025। ধুৰি ব্লক চাংৰোৰ অংগনবাড়ী কৰ্মী সৰবজিৎ কৌৰৰ এখন বৈঠকৰ সময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। এই ঘটনাই পুনৰ অংগনবাড়ী শ্ৰমিকৰ ওপৰত ক্ৰমবৰ্ধমান প্ৰশাসনিক হেঁচা আৰু ইউনিয়নৰ দাবীক চৰ্চালৈ আনিছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে অংগনবাড়ী মজদুৰ আৰু সহায়ক সংঘৰ সদস্যসকলে হাংগুৰুৰ জিলা সদৰৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰে। ইউনিয়নৰ নেতা মনদীপ কৌৰে অভিযোগ কৰে, FRS ব্যৱস্থা আৰু অবিৰত অডিট জাননীয়ে শ্ৰমিকসকলক মানসিকভাৱে ভাঙি পেলাইছে। সৰবজিতৰ মৃত্যু হত্যা, দুৰ্ঘটনা নহয়। সন্থাৰ দলটোৱে মৃতকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক পোহপাল দি শীঘ্ৰেই ক্ষতিপূৰণৰ দাবী জনায়। প্ৰশাসনে যেতিয়া মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মৃতদেহটো ঘৰলৈ পঠিয়াই দিয়ে, তেতিয়া সংগঠনটোৱে ৰাষ্ট্ৰীয় সভানেত্ৰী ঊষা ৰাণীক খবৰ দিয়ে আৰু তেওঁ সেই স্থানত উপস্থিত হৈ চিকিৎসা পৰীক্ষা সম্পন্ন কৰাত সফল হয়। 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দাখিল কৰে সংগঠনটোৱে, য'ত মূল দাবীসমূহ হ'ল FRS ব্যৱস্থাত অতিৰিক্ত সময় আৰু চাপ নাইকিয়া কৰা। দ্বিতীয়তে, সকলো অংগনবাড়ী কৰ্মীক নিয়মীয়াকৈ মজুৰি আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা। তৃতীয়তে, মৃতকৰ পৰিয়ালক 25 লাখ টকা ক্ষতিপূৰণ আৰু এজন পুত্ৰক চৰকাৰী চাকৰি প্ৰদান কৰা। প্ৰশাসন বনাম সংঘাতৰ ব্ৰয়িং। জিলা বিষয়াসকলে সংঘৰ অভিযোগক অতিৰঞ্জিত বুলি অভিহিত কৰে, কিন্তু ৰাষ্ট্ৰীয় মহিলা আয়োগে এই বিষয়টো তদন্তৰ নিৰ্দেশ দিয়ে। ঊষা ৰাণীয়ে সকীয়াই দিলে, 48 ঘণ্টাৰ ভিতৰত চাহিদা পূৰণ নহ'লে সমগ্ৰ পঞ্জাৱত অংগনবাড়ী কেন্দ্ৰ বন্ধ থাকিব। সহস্ৰাধিক শ্ৰমিকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ পৰিকল্পনা সংগঠনটোৱে কৰিছে। তো বন্ধুসকল, দেখিব পাইছে এনেকুৱাভাৱে ঘটনাটো কিমান দূৰ সঁচা বা মিছা নাজানো। তো ইয়াৰ সন্থাৰ ফালৰ পৰা এইটোত দাবী জনোৱা হৈছে, এইটোৱেই উপস্থাপন কৰা হৈছে যে FRSৰ কামৰ সময় আৰু অত্যাধিক মানসিক চাপ আৰু অডিটৰ বাবে এই মানসিক চাপৰ বাবে কৰ্মীগৰাকীৰ মৃত্যুবৰণ হৈছে বুলি তেওঁলোকে দাবী কৰিছে। আচলতে ঘটনাটো কি, যদি তদন্ত হয় তদন্তৰ পিছতে ওলাব। কিন্তু এই ক্ষেত্ৰত অংগনবাড়ী কৰ্মী হিচাপে বা অংগনবাড়ীৰ ছুপাৰভাইজাৰ হিচাপে বা সহায়িকা হওক বা মিনি কৰ্মী হিচাপে আপুনি আপোনাৰ সাৱধানতা লোৱাৰ প্ৰয়োজন নিশ্চয় আছে। তো এই সংক্ৰান্তত আপুনি কি কয়? অংগনবাড়ী কৰ্মী, সহায়িকা বা মিনি কৰ্মীক আচলতে চৰকাৰে এই বোজা কামৰ যি হেঁচা সেইখিনি প্ৰয়োগ কৰিছে নেকি? মানসিক চাপত আক্ৰান্ত হৈ পৰিছে নেকি বৰ্তমানৰ অংগনবাড়ী কৰ্মী, সহায়িকা, মিনি কৰ্মীসকল? এই ক্ষেত্ৰত আপোনাৰ কি অভিমত জনাব। লগতে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে এই খবৰখিনিৰ দ্বাৰা আপোনাৰ বন্ধু বান্ধৱীয়েও সচেতন হ'ব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।